ৰাজ্যৰ বক্সিং খেলুৱৈসকলৰ বাবে সুখবৰ উত্তৰ গুৱাহাটীত নিৰ্মাণ কৰা হৈছে এখন উন্নত মানদণ্ডৰ বক্সিং একাডেমী অসম গৌৰৱ অলিম্পিয়ান লাভলীনা বৰগোহাঁইৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে এই একাডেমীখন বক্সিং খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ বাবে পাটিয়ালাৰ পৰা অনা হৈছে উন্নত মানৰ সামগ্ৰী ৰাজ্যৰ চুকে কোণে লুকাই থকা প্ৰতিভা সম্পন্ন খেলুৱৈক এখন মঞ্চ দিয়াৰ বাবে আৰম্ভ কৰা হৈছে এই একাডেমীখন 25 মেত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব এই একাডেমীখন হয় যেহেতু আগৰ পৰাই অলিম্পিক খেলি অহাৰ পিছৰ পৰাই মোৰ এটাই সপোন আছিল যে অসমৰ কাৰণে কিবা এটা কৰা অসমৰ ল'ৰা-ছোৱালীৰ কাৰণে এটো এটা ডাঙৰ সপোন আছিল যে একাডেমী এখন খোলাৰ আৰু তাকে যেহেতু মই নৰ্থ গুৱাহাটীতে ইয়াৰ প্ৰথম কিবাটো ষ্টাৰ্ট কৰিছো এই একাডেমীটো প্ৰথম ষ্টাৰ্ট কৰিছো আৰু এটো 25 তাৰিখে ইনগ্ৰেচন কৰিম বুলি তেওঁলোকে ভবা হৈছে আৰু ইয়াত যেহেতু সৰু ল'ৰা-ছোৱালীবোৰ যিসকলে বক্সিংত কৰিব বিচাৰে স্পৰ্টছত তেওঁলোকে ভাল কৰিব বিচাৰে তেওঁলোকৰ কাৰণে কৰা হৈছে ইয়াত মই একেবাৰে কম যাতে তেওঁলোকৰ খৰচাত ইয়াত হ'ব পাৰে হেতু কথা মই চিন্তা কৰিছো কাৰণ মই জানো একেবাৰে গাঁৱৰ ল'ৰা-ছোৱালীবোৰৰ বহুত টেলেন্ট আছে তেওঁলোকক যদি মই উলিয়াই নিব পাৰো মোৰ বাবে এটা মোৰ এটা ডাঙৰ সপোন পুৰা হ'ব আৰু ইয়াত ধৰি লওক আমাৰ বক্সিং ৰিং আৰু বক্সিংৰ যোনখিনি ট্ৰেইনিং হ'ব হেখিনি হ'ব লগতে জিম আছে এখিনি সকলোখিনি ফেসিলিটি দিবৰ কাৰণে ট্ৰাই কৰিছো বহুত হাই লেভেলৰ নহয় কিন্তু মই যিমান পাৰিছো নিজৰ ফালৰ পৰা চেষ্টা কৰিছো যাতে মই হিমানখিনি সুবিধা দিব পাৰো আৰু যোনসকলে স্পৰ্টছত ভাল কৰিব বিচাৰে তেওঁলোকক যাতে মই এটা ৰাস্তা দেখাব পাৰো